মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি খেলা খেলিম হা। কি খেলা খেলিম? কিছুমান আমি ইতিমধ্যে পাইছো LP স্কুলৰ পৰাই বা যিহেতু LP স্কুলত পঢ়ি আছা, এনেকুৱা কিছুমান বস্তু কোৱা আগবাগ, মানে এইটো কি, কিছুমান লাইন থাকে, এনেকে তেৰা বেকা পাইছা, এনেকুৱা পাইছা, এনেকুৱা দেখা পাইছা, কেতিয়াবা এনেকুৱা পাইছা নহয়। তো আমি যেতিয়া লাহে লাহে সৰুৰ পৰা ডাঙৰ হ'ম, তেতিয়া আমি জ্যামিতি বুলি কিছুমান বস্তু পাম আৰু বহুত মানে বেলেগ বেলেগ নাম শুনা পাম যেতিয়া আমি ডাঙৰ ক্লাছত যাম। তো আজি মই অলপ চেষ্টা কৰিম যে তোমালোকক 3-4টা মান বস্তু বুজাবলৈ। আমি কথাখিনি মনত ৰাখিব লাগিব। ছাত্ৰ হিচাপে আমি বা ছাত্ৰী হিচাপে সদায় আমাক এইবিলাক বস্তু লাগি থাকে। যেনেকে আমি এনেকে স্কেল পাইছো না, চবেই পাইছো, সৰুৰ পৰাই পাইছো। জ্যামিতি বক্স বুলি এটা বাকচ থাকে, এই বাকচটোত এনেকুৱা স্কেল থাকে আৰু কিবা কিবি কাটা থাকে নহয়, পেঞ্চিল লগোৱা যায়, এনেকে গোল কৰা যায় ইত্যাদি। তো আমি এই স্কেলৰ সহায়েৰে কিছুমান বস্তু বনাও। বহুত বস্তু আমি স্কেলৰ সহায়েৰে বনাও। আজি কেইটামান বস্তু চোৱা, LP স্কুলৰ পৰা হাই স্কুললৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে এইখিনি বস্তু জানিব লাগে। এনেকে টানি দিম, স্কেল ধৰি টানিম কিবা এটা, কিবা এটা টানিলো আৰু এইটো এটা টানিলো, আৰু এটা টানিম, টানিব পাৰি, তোমালোকেও পাৰিবা হয়নে? আৰু এটা টানিলো, তাৰপিছত আৰু এটা টানিম, 3টা টানিম, হ'ব, 3টা টানিলো। এতিয়া চোৱা, ইহঁতক আমি কি কৰিম, কাপোৰ পিন্ধাম। কেনেকুৱা কাপোৰ পিন্ধাম? কাপোৰ পিন্ধাম চাবা। পুতলা হলেতো তোমালোকে গম পালাহেঁতেন কেনেকে কাপোৰ পিন্ধাই, মোতকে ভাল নহয়। কিন্তু এনেকুৱা যদি আগবাগ বা স্কেলেৰে আঁচ টানিলো, ইয়াক আকৌ কেনেকে কাপোৰ পিন্ধাই এইটো মই শিকাম তোমালোকক দেই। ধৰা এইটোক মই এনেকে কাপোৰ পিন্ধাম, এনেকে এটা কাপোৰ পিন্ধাই দিলো, এনেকে এটা কাপোৰ পিন্ধাই দিলো, এইটোক এনেকে পিন্ধাই দিলো, আৰু এইটোক পিন্ধোৱা নাই, এইটো যেনেকে আছে সেনেকে থাকিল। ঠিক আছে? আচ্ছা, এতিয়া চোৱা, এনেকে যদি কাপোৰ পিন্ধোৱা হয়, তেতিয়াহ'লে এইটো কিবা নাম আছে, এইটোৰো কিবা নাম আছে, এইটোৰো কিবা নাম আছে। আমি অসমীয়াত পাইছিলো কি, আঁচ দিছো নহয়। কিন্তু যেতিয়া আমি অলপ ক্লাছবিলাক ওপৰ ফালে আগবাঢ়িম, তেতিয়া আঁচ আৰু আঁচ হৈ নাথাকে। তেতিয়া কি হ'ব, সিহঁতৰ মানে নাম বিলাক বেলেগ হ'ব। এইটোক আমি যদি অসমীয়াত কওঁ, ইয়াক আমি ৰেখা বুলি কম। এইটোক কি কম আমি, ৰেখা। যদি ইংৰাজীত কোৱা হয়, তেতিয়াহ'লে এইটো হ'ব লাইন। এইটো কি টানিছো, এইটো এটা লাইন টানিছো। ঠিক আছে, আমি মনত ৰাখিম। এতিয়া আৰু আঁচ বুলি নকওঁ। এনেকুৱা যদি আমি দীঘল বা সৰুৱে হওক, ছুটিও হ'ব পাৰে, 2 মূৰত যদি এনেকে থাকে, টুপি পিন্ধাই দিছো তাৰমানে না, 2 ফালে যদি এনেকে টুপি পিন্ধাই দিয়া থাকে, তেতিয়াহ'লে তাক আমি গণিতৰ যেতিয়া ভাষা প্ৰয়োগ কৰিম, গণিতত আমি তাক ৰেখা বুলি কম অসমীয়াত, আৰু ইংৰাজী হলে ইয়াক আমি লাইন বুলি কম। এতিয়া এইটোত চোৱাচোন, এইটোত কিন্তু একফালে টুপি পিন্ধাই দিয়া হৈছে না, এফালে কিন্তু টুপি নাই। যদি নাই, ইয়াৰে নামটো আকৌ কিন্তু বেলেগ। এইটো 2 ফালে টুপি আছে, এইটো যিহেতু 2 ফালে নাই, নাম বেলেগ হ'ব হয়নে? গতিকে এইটোৰ নাম হ'ব আমাৰ অসমীয়াত যদি কওঁ, ইয়াক কম ৰশ্মি।
আৰু ইংৰাজীত তাক কি বুলি কওঁ ৰে বুলি কওঁ ৰে মনত থাকিব আমি মনত ৰাখিম কিন্তু দেই তাৰপিছত চোৱা কি কৰা হৈছে যে মই এইটো স্কেল এনেকে ধৰিছো চোৱা এইটো সমান সমান হৈছে নে যদি ভিডিঅ'ত যদি দেখা পাইছে এইটো সমান সমান হৈছে এইখিনিলৈকে তাৰমানে লৈছো এইটো ঠিক আছে এইটোৱে কিন্তু আঁকিছিলো ইয়াতে কিন্তু তাৰে এইখিনি ললো আৰু কি কৰিলো এইফালেও চোৱা সম্পূৰ্ণ লোৱা নাই টুপি বাদ দিছো টুপি কিন্তু আমি নলওঁ এইখিনিলৈকে লৈছো এইখিনিলৈকে লৈছো এইটো ৰেখাই যদি লওঁ যদি টুপি পিন্ধাই দিয়া নহয় দুইফালে টুপি নাই চোৱা এইটো মই এনে দেখাবৰ কাৰণে এইটো অলপ দিছো এইফালেও টুপি নাই এইফালেও টুপি নাই তেতিয়াহ'লে ইয়াক আমি কম যে ৰেখাৰ এটা খণ্ড এইটো এটা ৰেখা আছিল মানে এইটো কি ৰেখা এই ৰেখাৰ যদি এই খণ্ডডাল কাটি আমি ইয়াতে লওঁ এনেকে লৈছো না এই ৰেখাটো এইটোক ৰেখা বুলি কয় ৰেখাৰ যদি এই খণ্ড লওঁ এনেকে চোৱা এইটো খণ্ড এইটো দাগ আৰু এইটো দাগ এইখিনিক যদি আমি এনেকে লওঁ তেতিয়াহ'লে এইটো কি কোৱা হ'ব ৰেখাৰ এটা খণ্ড তাৰমানে আমি একেলগে কম শব্দবিলাক তাক কোৱা হ'ব ৰেখা খণ্ড এইটো দুইফালে টুপি থাকিলে এইটো ৰেখা হ'ব আৰু যদি তাৰে এটা পিচ লোৱা হয় এটা যদি খণ্ড লোৱা হয় তাক কি কোৱা হয় ৰেখা খণ্ড আৰু এইটোক আমি ইংৰাজীত কওঁ লাইন সেগমেন্ট বুজি পাইছা নাই তো মই কিয় আলোচনা কৰিলো এইটো তাৰমানে আমাৰ বহুতো ল'ৰা ছোৱালী বা এনেকুৱা কিছুমান শিক্ষকৰো মানে পাজল থাকে কেতিয়াবা মুখেৰে কয় এটা আৰু মানে লিখে এটা তো মানে কেনেকুৱা যে এনেকে টানি পেলাই কৈ আছে এইটো এটা ৰেখা কেতিয়াবা এইটো কমন ইৰৰ মানে এইটো মানে সাধাৰণ ভুল বুলি কোৱা হয় কমন মিষ্টেক যে কয় এইটো কমন মিষ্টেক হয় টানিছে এনেকে টুপি পিন্ধোৱা নাই কিন্তু কৈ আছে এইটো ৰেখা এইটো এ বি এডাল ৰেখা বুলি কৈ আছে মুখেদি কৈ আছে লিখিও আছে কিন্তু কি হৈছে তাতে কনচেপ্টটো আমাৰ ভুল যে এইটো ৰেখা নহয় এইটো এটা ৰেখা খণ্ডহে এ বি এটা ৰেখা খণ্ডহে এটা ৰেখাৰ পৰা কি কৰা হৈছে খণ্ড লোৱা হৈছে তাৰমানে এইটো এইখিনি ইয়াৰ সীমা ইয়াৰ পৰা এইখিনিলৈকে দূৰ বুজি পাইছানে ইয়াৰ দূৰত্ব কিমান ইয়াৰ দূৰত্ব আমি জুখিব পাৰো ইয়াৰ দূৰত্ব যদি জুখো মোৰ হাতত স্কেল আছে তো স্কেল যদি থাকে এইটো সেন্টিমিটাৰ লম এইটো মিলাই দিছো ইয়াতে 39.5 সেন্টিমিটাৰ এইটো চোৱা 39 তাৰ ওপৰত আৰু 5টা সৰু সৰু ঘৰ গৈছে এইটো হ'ব 39.5 সেন্টিমিটাৰ এইটো 39.5 সেন্টিমিটাৰ ঠিক আছে কিন্তু যদি কোৱা হয় যে এই ৰেখাডালৰ দিক কিমান তেতিয়া তুমি যদি এনেকে কোৱা যে এই ৰেখাডালৰ দিক কিমান এনেকে যদি লোৱা একেবাৰে ক্লিয়াৰ বুজাই দিছো এইটো কিমান লৈকে আছে 50 লৈকে ইয়াতে যদি কোৱা যে এই ৰেখাটোৰ দিক কিমান এই ৰেখাটোৰ দিক বোলে 50 সেন্টিমিটাৰ তেতিয়াহ'লে কিন্তু তোমাৰ উত্তৰটো ভুল হ'ল কিয় ভুল হ'ল যে এইটো আমি জুখিব নোৱাৰো জুখিব পাৰিছো কিন্তু নহয় চোৱা এইটো একদম ধুনীয়াকে জুখিছো এই যে 50 লৈকে গৈছিলে এইটো এই 50 জুখিব পাৰিছো 50 সেন্টিমিটাৰ এইটোক যদি এনেকে জুখি পেলাই 39.5 সেন্টিমিটাৰ হৈছিল এইটো 39.5
তো তেতিয়াহ'লে এইটো 50 হ'ল, কিন্তু ইয়াতে এইটো শুদ্ধ, এইটো কিন্তু ভুল। কিয় ভুল, কেনেকৈ ভুল, এইখিনিয়ে হ'ল আমাৰ কনফিউজ আৰু মনত ৰাখিব লগা বস্তু। যে আমি ৰেখাৰ যদি খণ্ড হয়, খণ্ড এডাল আমি জুখিব পাৰোঁ। ৰেখাখণ্ডৰ দিশ আছে, দিশ আমি জুখি ক'ব পাৰোঁ, লিখিব পাৰোঁ, দেখাব পাৰোঁ। কিন্তু কি, যে ৰেখা যদি হয়, এই যে টুপি পিন্ধাই দিছিলো যে ক'লো না, এই টুপি মানে হ'ল এইটো এইফালে কিমান দূৰলৈকে আছে আমি ক'ব নোৱাৰো, আৰু এইফালে টুপি পিন্ধা আছে মানে কি এইফালে কিমান দূৰলৈকে আছে আমি ক'ব নোৱাৰো। তেতিয়াহ'লে এইবাৰ যদি সুধো যে কিমান দূৰলৈকে আছে এইটো জোখাচোন, কোনোবাই জুখিব পাৰিব জানো? নোৱাৰে। কিমান দূৰলৈকে আছে আমি নাজানোৱেই, কেনেকৈ জুখিম? গতিকে ৰেখাৰ কিন্তু দিশ মানে দৈৰ্ঘ্য আমি ক'ব নোৱাৰো, ৰেখাৰ আমি দৈৰ্ঘ্য ক'ব নোৱাৰো। আৰু ৰেখা খণ্ড যদি হয়, তাৰ আমি দৈৰ্ঘ্য ক'বও পাৰো, দেখাবও পাৰো, লিখিবও পাৰো। মনত থাকিবনে? ৰেখা আৰু ৰেখা খণ্ড। চোৱা, এই ইংৰাজীত চোৱা নামটো ইয়াতেও বেলেগ আছে, ৰেখাৰ লগত খণ্ড যোগ হৈ আছে, ৰেখা ইয়াতে খালী ৰেখা, আৰু এইটো ইংৰাজীত লাইন, এইটো লাইন ছেগমেণ্ট। এই শব্দটো একদম টোটেলি বেলেগ হৈ গ'ল। গতিকে আমি ভুল কৰিব নালাগে যে ৰেখা বুলি ক'লে এনেকুৱা দুইফালে আমি টুপি দিব লাগিব, আৰু টুপি যদি নাথাকে তাক আমি ৰেখা বুলি নকওঁ, তাক কি ক'ম? ৰেখাৰ এটা খণ্ড। কিয়নো এইটো ডাঙৰ ৰেখা, তাৰে এইখিনি খণ্ড, সেইকাৰণে ৰেখা খণ্ড। আৰু এইটো হ'ল ৰেখা, ৰেখা মানে এইটো অসীমলৈ বিস্তাৰিত হৈ আছে। ঠিক আছে, নিশ্চয় এই দুটা কনচেপ্ট ক্লিয়াৰ হৈছে, আৰু মনতো ৰাখিব লাগিব, গোটেই জীৱন মনত ৰাখিব লাগিব, কেতিয়াও যাতে ভুল নহয়। বহুতো শিক্ষকেও এইটো ভুল কৰে, কমন মিষ্টেক কৰে। ৰেখা বুলি কৈ আছে, এনেকে টানি আছে, কিন্তু এইটো ৰেখা নহয়, এইটো ৰেখা খণ্ডহে। আৰু এইটো হ'ল ৰেখা। এইটো যদি আকৌ কোনোবা কয় যে এইটো এটা ৰেখা খণ্ড, তেতিয়াহ'লে কিন্তু নহয়, খণ্ড কিন্তু নহয়, এইটো পুৰা ৰেখা। তাৰমানে এইটো বহুত দূৰলৈ আছে, এইফালেও অগণন দূৰলৈকে আছে। এইবাৰ এই সেকেন্ড যেটো পিকচাৰ, মানে 2 নম্বৰ এই আঁচডাল, এইটো ৰশ্মি। ৰশ্মি মানে আমি কেনেকে মনত ৰাখিম চাবা, ৰশ্মিৰ একফালে টুপি আছে আৰু একফালে নাই। তাৰমানে ৰশ্মিৰ কি আছে, আৰম্ভণি আছে, ইয়াৰ পৰা আৰম্ভ হ'ল কিন্তু শেষ নাই। আৰু ৰেখাৰ কি, শেষ নাই, আৰম্ভণিও নাই, ক'ৰ পৰা আৰম্ভ হৈছে, শেষ নাই। আৰু ৰেখা খণ্ডৰ কি, আৰম্ভণিও আছে, শেষও আছে। এই লাষ্টত কোৱা কথাখিনি কিন্তু মানে খুব দৰকাৰী, মনত ৰাখিব লাগিব। ৰেখা খণ্ডৰ কি আছে, আৰম্ভণিও আছে, শেষও আছে। ইয়াৰ পৰা আৰম্ভ হৈ আঁচ দিওঁতে মই স্কেলটো এনেকে ধৰিছিলো না, এনেকে ধৰি পেলাই এনেকে আঁচ দিছিলো, তাৰমানে এক জাগাৰ পৰা আৰম্ভ কৰিছিলো আৰু এক জাগাত শেষ কৰিছো। সেইকাৰণে ৰেখা খণ্ডৰ কি আছে, আৰম্ভণি আছে, শেষ আছে। ৰশ্মি হলে তাৰ আৰম্ভণি আছে, শেষ নাই, আৰু ৰেখা হলে তাৰ আৰম্ভণিও নাই, শেষও নাই, মানে অসীম। আৰু এইটো আমি এনেকৈ মনত ৰাখিব পাৰো, সৰু ল'ৰা ছোৱালী এনেকৈ মনত ৰাখিব পাৰা যে এইটো ধৰা মই সূৰ্য দেৱতা লিখিছো, এইটো সূৰ্য দেৱতা আঁকাইছো। তো এইটো সূৰ্য দেৱতা মই কেনেকে আঁকাম, এইটো চাৰিওফালে কি দিয়ে, পোহৰ দিয়ে না, চাৰিওফালে পোহৰ দিয়ে। এনেকে যদি কেতিয়াবা দিয়ে, বহুত জাগাত পাবা এইবিলাক কি, এইটো যদি সূৰ্য হয়, সূৰ্য হলে এইবিলাকক কি কোৱা হয়, ৰশ্মি, সূৰ্য ৰশ্মি। এইফালে ভিডিঅ' দুটাই নাহিব, এইবিলাকক কোৱা হয় সূৰ্যৰ ৰশ্মি। সূৰ্যৰ ৰশ্মি, ৰশ্মি বিলাই, সূৰ্যই ৰশ্মি বিলাই, নিবিলাই, সূৰ্যৰ ৰশ্মি। চোৱা, এইবিলাকত কি কৰা হৈছে, এই সূৰ্যৰ পৰা কিন্তু ৰশ্মিটো আৰম্ভ হৈছে, আৰম্ভ আছে, কিন্তু শেষ নাই, মানে যিমান দূৰলৈকে যায় যাব। এতিয়া সৰু ল'ৰা ছোৱালীয়ে ক'ব পাৰা যে সূৰ্যৰ ৰশ্মিটো মাটিলৈকেহে আহিছে, তেতিয়াহ'লেতো শেষ হ'ল, সূৰ্য ৰশ্মিটো শেষ হৈ গ'ল। কিন্তু নহয়, শেষ হোৱা নাই। মাটি যদি খান্দি দিয়া,
আৰু তলফালে গৈয়ে থাকিব, যিমান দূৰ যাবা সিমান দূৰলৈকে গৈ থাকিব, তাৰমানে শেষ নাই। ৰশ্মিৰ কি আছে, আৰম্ভণি আছে, সূৰ্যৰ পৰা আৰম্ভ হৈছে। পোহৰ লাইট ধৰা, টৰ্চ লাইট যদি ধৰা হয়, টৰ্চৰ পৰা এনেকে কি ওলায়, যদি আমি এটা টৰ্চ বনাও এনেকে, মই কিন্তু ছবি আঁকাব নোৱাৰো, ছবিত মই দুৰ্বল, এইটো টৰ্চ, তো ইয়াৰ পৰা এনেকে ৰশ্মি যায় না, দিম দেখা পাইছা তোমালোকে, এইবিলাক এনেকে টুকি দিব লাগিব এইফালে, এইবিলাক হ'ব কি টৰ্চ লাইটৰ ৰশ্মি। তাৰমানে আৰম্ভণি আছে, টৰ্চৰ পৰা আৰম্ভ হ'ল আৰু অসীমলৈ যাব, তাৰমানে কিমান দূৰলৈকে যাব কোৱা নাযাব, তাৰমানে তাৰ বেটাৰী যিমান পাৱাৰফুল সিমান দূৰলৈকে যাব। তাৰমানে আমি মনত ৰাখিব লাগিব যে ৰশ্মিৰ আৰম্ভণি আছে কিন্তু শেষ নাই, ৰশ্মিৰ আৰম্ভণি আছে, ইয়াৰ পৰা আৰম্ভ হৈছে আৰু এইফালে টুকি আছে, মানে গৈয়ে থাকিব, শেষ নাই। এই তিনিটা বস্তু আজি মই বুজাব চেষ্টা কৰিলো। যদি উপকাৰ হয় তেতিয়াহ'লে সবাই লাইক কৰিব আৰু কমেণ্ট কৰিব যদি ইয়াতে কিবা মই সংযোগ কৰিব লগা আছে। আৰু মই এইটো ইউটিউবতে এৰিম, ইউটিউবত যিহঁতে চাই তেওঁলোকে যাতে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।